মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ তৃতীয় পাঠ বতৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া আমি অনুশীলনীলৈকে যাওঁ। অনুশীলনী ১ নম্বৰত দিয়া আছে উত্তৰ লিখা। বতৰ বুলিলে কি বুজা? উত্তৰ: বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ সাল সলনি হয়, যেনে দিনৰ ভাগত সাধাৰণতে গৰম আৰু ৰাতিৰ ঠাণ্ডা পৰে। কেতিয়াবা বতাহ বলে, কেতিয়াবা বৰষুণ আৰু কেতিয়াবা ধুমুহা গাজনি আহে। বায়ুমণ্ডলৰ অৱস্থাৰ সাল সলনি হোৱা এনে একোটা পৰিস্থিতিকে বতৰ বুলি বুজা যায়। খ আছে ঋতু কেইটা আৰু কি কি? ঋতু ৬টা। সেইকেইটা হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। গ বতৰৰ আগজাননী মানে কি? বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰ আগজাননী বোলে। ঘ বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম লিখা। তোমালোকৰ কিতাপত বহুকেইটা সঁজুলিৰ নাম দিয়া আছে, তাৰে ভিতৰত যিকোনো তিনিটা তোমালোকে লিখিব পাৰিবা। মই ইয়াতে তিনিবিধ সঁজুলিৰ নাম লিখিছোঁ: থাৰ্মোমিটাৰ, বেৰ'মিটাৰ আৰু এনিম'মিটাৰ। ঙ কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। ২ নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। তোমালোকে কিতাপত কাৰ চিনেৰে মিলাবা, মই ইয়াতে উত্তৰ হিচাপে লিখি দিছোঁ। বায়ুৰ উষ্ণতা জোখা হয় থাৰ্মোমিটাৰৰ সহায়ত। বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ হাইগ্ৰমিটাৰৰ সহায়ত জোখা হয়। বৰষুণৰ পৰিমাণ ৰেইন গজ আৰু বায়ুৰ গতিবেগ এনিম'মিটাৰৰ সহায়ত জোখা হয়। ৩ নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক গৰম দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। খ বতাহৰ দিশ জুখিবলৈ দিকদৰ্শী সূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। গ বায়ুমোজা বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। খ ধুমুহা আহিলে আকাশত বিজুলী ঢেৰেকনি মাৰে আৰু মেঘে গাজে। ইয়াতে মই ৰঙা কলমেৰে দাগ দিয়াখিনি খালী ঠাই পূৰ কৰা আছিলে, তোমালোকে কিতাপত লিখি ল'বা। ৪ নম্বৰ প্ৰশ্ন দিয়া আছে বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়? বতৰৰ আগজাননী ৰেডিঅ', দূৰদৰ্শন, বাতৰি কাকত আৰু ইণ্টাৰনেটৰ জৰিয়তে দিয়া হয়। ৫ নম্বৰত আছে চমু টোকা লিখা। ক ৰেইন গজ, খ কৃত্ৰিম উপগ্ৰহ, বতৰ বিজ্ঞান কেন্দ্ৰ, খৰাং বতৰ আৰু ফৰকাল বতৰ। উত্তৰত ক ৰেইন গজ। তোমালোকে এনেকৈ লিখি ল'বা। ৰেইন গজ হ'ল বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ তথ্যপাতি লাভ কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবোৰৰ ভিতৰত এবিধ সঁজুলি, যাৰ সহায়ত বৰষুণৰ পৰিমাণ জোখা হয়। খ কৃত্ৰিম উপগ্ৰহ। কৃত্ৰিম উপগ্ৰহ হৈছে মানুহে অৰ্থাৎ বিজ্ঞানীসকলে সৌৰজগতৰ কক্ষপথত স্থাপন কৰা উপগ্ৰহ। এই উপগ্ৰহবোৰে সৌৰজগতৰ উপগ্ৰহৰ দৰে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। বতৰৰ আগজাননী দিয়া, দূৰ সংযোগ ব্যৱস্থা কৰা, বায়ুমণ্ডলৰ বিভিন্ন পৰিস্থিতি অধ্যয়ন কৰা আদি কামত কৃত্ৰিম উপগ্ৰহ ব্যৱহৃত হয়। বতৰ বিজ্ঞান কেন্দ্ৰ। বতৰ বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে বতৰৰ বিষয়ে আগতীয়াকৈ জানিব পাৰি। বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ বিভিন্ন তথ্যবোৰ কৃত্ৰিম উপগ্ৰহৰ পৰা সংগ্ৰহ কৰে আৰু তথ্যবোৰ অধ্যয়ন কৰি গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত কৰে আৰু ৰেডিঅ', দূৰদৰ্শন, বাতৰি কাকত আৰু ইণ্টাৰনেটৰ জৰিয়তে প্ৰচাৰ কৰে। খ খৰাং বতৰ। কোনো এটা অঞ্চলত কেতিয়াবা বহুদিন ধৰি বৰষুণ নহ'ব পাৰে। দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱত বতৰ শুকান হৈ পৰে। ঠায়ে ঠায়ে মাটিত চিৰাল ফাট মেলে, এনে বতৰক খৰাং বতৰ বোলে। ঙ ফৰকাল বতৰ। যেতিয়া আকাশত ডাৱৰ নাথাকে তেতিয়া আকাশখন ফৰকাল হৈ থাকে। সাধাৰণতে পুৱা আৰু আবেলি বতৰ অলপ ঠাণ্ডা থাকে যদিও দুপৰীয়া তুলনামূলকভাৱে গৰম বেছি হয়। এনেকুৱা বতৰকে ফৰকাল বতৰ বোলে। ৬ নম্বৰ প্ৰশ্ন দিয়া আছে বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনে ধৰণৰ হ'ব লাগে লিখা। উত্তৰ: বতৰ অনুযায়ী আমি সাজপাৰ পৰিধান কৰিব লাগে। যেনে গৰমৰ দিনত পাতল কপাহী কাপোৰ আৰু শীতকালত শীতৰ পৰা হাত সাৰিবলৈ উমাল গৰম কাপোৰ পিন্ধিব লাগে। ৭ নম্বৰ প্ৰশ্নত দিয়া আছে কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে? উত্তৰ: বতৰৰ আগজাননীয়ে খেতিয়ক, জাহাজৰ নাবিক, বৈমানিক বা বিমান চালক, সাগৰত মাছ মৰা মাছমৰীয়া, পৰ্বতাৰোহণকাৰী আদি ব্যক্তিসকলক তেওঁলোকৰ নিজ নিজ কামৰ পৰিকল্পনা কৰি সাৱধানতা অৱলম্বন কৰিবলৈ বিশেষভাৱে সহায় কৰে। ৮ নম্বৰ প্ৰশ্ন বতৰৰ উপাদানকেইটাৰ নাম কি কি? উত্তৰ: বতৰৰ উপাদানকেইটাৰ নাম হ'ল বায়ুৰ উষ্ণতা, জলীয় বাষ্প, বতাহ, বৰষুণ, বতাহৰ গতিবেগ, বতাহৰ দিশ, বায়ুমণ্ডলৰ চাপ আদি। তোমালোকে এই প্ৰশ্নৰ উত্তৰখিনি ভালকৈ লিখি ল'বা। আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।